Methods of valuation of goodwill. Methods of valuation of goodwill অর্থাৎ সুনাম মূল্যায়নৰ পদ্ধতি। একচুৱেলি সুনাম মূল্যায়ন কৰিবলৈ হ'লে যি পদ্ধতিৰ সহায় লোৱা হয় এই পদ্ধতিকেইটাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিবলৈ লৈছোঁ। কিন্তু প্ৰকৃততে যদি আমি ক'ব বিচাৰোঁ যে সুনাম প্ৰকৃততে কোনো নিৰূপণ কৰিব নোৱাৰে, কাৰণ এইটো এটা অদৃশ্যমান সম্পত্তি, যাক চাব নোৱাৰি, চুব নোৱাৰি। ইয়াক আমি জাষ্ট ফিল কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। ইয়াৰ প্ৰকৃততে মূল্যায়ন কৰাটো সম্ভৱ নহয়। তথাপিও বিভিন্ন পণ্ডিতসকলে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে হওক বা অন্য কোনো প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে হওক সুনাম মূল্যায়ন কৰা হয়। তো সেই সুনাম মূল্যায়ন কৰাৰ কেইবাটাও পদ্ধতি আছে। সেই পদ্ধতিকেইটা মই এটা এটাকৈ তোমালোকৰ আগত আজি আলোচনা কৰিবলৈ লৈছোঁ। তাৰে প্ৰথম আমি আলোচনা কৰিম পদ্ধতিকেইটাৰ ভিতৰত মেইনলি তিনিটা পদ্ধতি আছে। এটা হৈছে প্ৰথম আছে এভাৰেজ প্ৰফিট মেথড। এইটো কোৱা হ'ব এভাৰেজ প্ৰফিট মেথড। এভাৰেজ প্ৰফিট মেথড অসমীয়াত কোৱা হয় গড় লাভ পদ্ধতি। গড় লাভ পদ্ধতি। এভাৰেজ প্ৰফিট মেথডটোক আকৌ প্ৰধানত আমি ভাগ কৰিব পাৰিছোঁ দুটা ভাগত, চিম্পল এভাৰেজ প্ৰফিট মেথড আৰু ৱেইটেড এভাৰেজ প্ৰফিট মেথড। এই এভাৰেজ প্ৰফিট মেথডক পুনৰ ভাগ কৰা হৈছে চিম্পল এভাৰেজ প্ৰফিট মেথড আৰু এটা হৈছে ৱেইটেড এভাৰেজ প্ৰফিট মেথড। সৰল গড় লাভ পদ্ধতি, ইয়াক কোৱা হয় সৰল গড় লাভ পদ্ধতি আৰু এইটো হৈছে ৱেইটেড এভাৰেজ প্ৰফিট মেথড, ভাৰ শোধিত গড় লাভ পদ্ধতি। এইটো কোৱা হয় ভাৰ শোধিত গড় লাভ পদ্ধতি। তো মেথডস অফ ভ্যালুয়েশন অফ গুডউইল সুনাম মূল্যায়নৰ পদ্ধতি সাধাৰণতে তিনি প্ৰকাৰৰ সুনাম মূল্যায়ন কৰা হয়। প্ৰথম পদ্ধতি হৈছে এভাৰেজ প্ৰফিট মেথড। এভাৰেজ প্ৰফিট মেথড গড় লাভ পদ্ধতি। সেই গড় লাভ পদ্ধতিক আকৌ দুটা ভাগত ভাগ কৰিব পাৰিছোঁ আমি। এটা হৈছে চিম্পল এভাৰেজ প্ৰফিট মেথড সৰল গড় লাভ পদ্ধতি, আৰু দুই নম্বৰ হৈছে ৱেইটেড এভাৰেজ প্ৰফিট মেথড ভাৰশোধিত গড় লাভ পদ্ধতি। এতিয়া আমি আৰু এটা পদ্ধতি সম্পৰ্কে আলোচনা কৰিম, যিটোক আমি হয়তো সুপাৰ প্ৰফিট মেথড বুলি কওঁ, অতি লাভ পদ্ধতি, সুপাৰ প্ৰফিট মেথড। দুই নম্বৰ সুপাৰ প্ৰফিট মেথড। আৰু এটা পদ্ধতি আছে, সেইটো হৈছে ক্যাপিটালাইজেশন মেথড। তিনি নম্বৰ ক্যাপিটালাইজেশন মেথড। সুপার প্রফিট মেথডটো কোৱা হয় অতি লাভ পদ্ধতি। অতি লাভ পদ্ধতি আৰু ক্যাপিটালাইজেশন মেথডটো হ'ল মূলধনীকৰণ পদ্ধতি। মূলধনীকৰণ পদ্ধতি। তো সাধাৰণতে সুপাৰ প্ৰফিট মেথডৰ কোনো ভাগ পোৱা নাযায়, কিন্তু ক্যাপিটালাইজেশন মেথডৰ আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ।
দুই ধৰণৰ ইয়াক মূলধনীকৰণ কৰিব পাৰি। এটা হৈছে কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথড আৰু কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট মেথড। তো ইয়াৰ ভাগ হৈছে কেপিটেলাইজেশ্যন of average profit method, capitalization of average profit method, আৰু এটা হৈছে capitalization of super profit method. capitalization of average profit method মূলধনৰ গড় লাভ, কেপিটেলাইজেশ্যন মূলধনীকৰণ, কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট সৰল মূলধনীকৰণ পদ্ধতি বা মূলধনীকৰণৰ সৰল গড় লাভ পদ্ধতি, আৰু কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট মূলধনীকৰণ অতি লাভৰ মূলধনীকৰণ পদ্ধতি। এই পদ্ধতিকেইটাৰ ভিতৰত আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম যে কেনেকৈ আমি সুনাম মূল্যায়ন কৰিব পাৰোঁ। সেই পদ্ধতিকেইটাৰ ভিতৰত প্ৰথম পদ্ধতি মই আলোচনা কৰিম এভাৰেজ প্ৰফিট মেথড। তো সেই এভাৰেজ প্ৰফিট মেথডৰ প্ৰথম ভাগ হৈছে চিম্পল এভাৰেজ প্ৰফিট মেথড। সেইটো আলোচনা কৰিম চিম্পল এভাৰেজ প্ৰফিট মেথড। চিম্পল এভাৰেজ প্ৰফিট মেথড সৰল গড় লাভ পদ্ধতি। এই সৰল গড় লাভ পদ্ধতি কাক কয়? প্ৰথমতে আমি বুজি ল'ব লাগিব সৰল গড় লাভ পদ্ধতি বুলিলে কি বুজা, হোৱাট ডু ইউ মিন বাই চিম্পল এভাৰেজ প্ৰফিট মেথড, আণ্ডাৰ দিছ মেথড হাউ উই কেন কেলকুলেট দ্য ভেলু অফ গুডউইল। এই পদ্ধতি বুলিলে কি বুজা বা এই পদ্ধতিৰ অধীনত কেনেকৈ সুনাম নিৰূপণ কৰা হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। সাধাৰণতে এটা ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া কোনো অংশীদাৰৰ অৱসৰ গ্ৰহণ, নতুন অংশীদাৰৰ ভৰ্তিকৰণ, কোনো অংশীদাৰৰ মৃত্যু, অংশীদাৰসকলৰ মাজত লাভ লোকচান অনুপাতৰ পৰিৱৰ্তন বা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানটোত এমালগেমেশ্যন কৰা বা বিক্ৰী ইত্যাদিৰ ক্ষেত্ৰত কি কৰা হয়, অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান সুনামৰ মূল্য নিৰূপণ কৰা হয়। তো এই সুনামৰ মূল্য যেতিয়া নিৰূপণ কৰা হয় সাধাৰণতে বিগত কেইবছৰৰ লাভক যোগ কৰি সেই কেইবছৰ সংখ্যাৰে যেতিয়া হৰণ কৰা হয় তাৰ পৰা যি লাভ পোৱা যায় সেই কোৱা হয় গড় লাভ। আৰু সেই গড় লাভক সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ কৃত বৰ্ষ সংখ্যাৰে পূৰণ কৰিলে যি ফলাফল পোৱা যাব সেইটোৱে হৈছে সৰল গড় লাভ পদ্ধতিৰ অধীনত নিৰ্ণয় কৰা সুনাম। এতিয়া ধৰা আমি এটা যদি এক্সাম্পল লওঁ ইয়াতে পৰা যে চিম্পল এভাৰেজ প্ৰফিট মেথডৰ অধীনত কেনেকৈ সুনাম নিৰূপণ কৰা হয়। ধৰা হ'ল যে ইয়াতে দিয়া আছে এটা ইলাষ্ট্ৰেশ্যন আমি লৈছোঁ, বিবিধামৰ পৰা লৈছোঁ, পেজ নম্বৰ 3.16, ইলাষ্ট্ৰেশ্যন 1, দ্য পাষ্ট প্ৰফিট অফ 5 years অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম। বিগত 5 বছৰৰ এটা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ লাভ দিয়া আছে যে 40,000, 48,000, 50,000 আৰু 56,000, 60,000 ৰেচপেক্টিভলি। কেলকুলেট দ্য ভেলু অফ গুডউইল অন দ্য বেচিছ অফ 3 years পাৰ্চেছ অফ দ্য এভাৰেজ প্ৰফিট অফ দ্য লাষ্ট 5 years। বিগত 5 বছৰৰ গড় লাভক কৃতবৰ্ষ সংখ্যা দিয়া আছে 3, এই কৃতবৰ্ষ সংখ্যাৰে পূৰণ কৰি সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ সুনামৰ মূল্য নিৰূপণ কৰিব দিছে। তো লাষ্ট 5 years প্ৰফিট দিয়া আছে বিগত 5 বছৰ। তো আমি ধৰি লৈছোঁ বিগত 5 বছৰৰ প্ৰফিট এনেকৈ দিয়া আছে। প্ৰথম বছৰ দিয়া আছে 40,000 টকা, তাৰপিছত দিয়া আছে 48,000 টকা, তাৰপিছত দিয়া আছে 50,000 টকা, তাৰপিছত দিয়া আছে 56,000 প্লাছ 60,000, অৰ্থাৎ এই হ'ল বিগত 5 yearsৰ লাভ। এতিয়া চিম্পল এভাৰেজ প্ৰফিট মেথডৰ অধীনত প্ৰথমতে কি কৰিব লাগে যে বিগত যিকেইবছৰ লাভ দিয়া থাকিব সেই লাভক যোগফল উলিয়াব লাগে। তো আমি ইয়াৰ যদি যোগফল উলিয়াওঁ দেখা গৈছে এই কেইবছৰৰ যদি আমি যোগফল উলিয়াওঁ কিমান পাম যে যোগ কৰিলে পাম 6,
8 14 14 4 7 1 7 5 12 5 17 4 21 4 25 2,54,000 তো আমি পালোঁ 2,54,000 এই যে 2,54,000 টকা পালোঁ এইটো হৈছে লাষ্ট 5 ইয়াৰ্ছৰ টোটেল প্ৰফিট ইয়াক আমি এনেকৈ দেখাব পাৰোঁ টোটেল প্ৰফিট চাবা তোমালোকে এইটো হ'ল টোটেল প্ৰফিট ফৰ লাষ্ট 5 ইয়াৰ্ছ বিগত 5 বছৰৰ মুঠ লাভ পালোঁ আমি 2,54,000 টকা এতিয়া আমাৰ ওলাব লাগে কি যেহেতু কি আমাৰ মেথডটো হৈছে এভাৰেজ প্ৰফিট মেথড অৰ্থাৎ গড় লাভ পদ্ধতি অধীনত সুনাম নিৰূপণ কৰিম গতিকে এতিয়া আমি টোটেল প্ৰফিটৰ পৰা আমি কি ওলাব লাগিব গড় লাভ ওলাব লাগিব এভাৰেজ প্ৰফিট ওলাব লাগিব তো এভাৰেজ প্ৰফিট ওলোৱাৰ ফৰ্মুলা এভাৰেজ প্ৰফিট ইজ ইকুৱেল টু চাবা যে টোটেল প্ৰফিট ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্ছ তো এই যে নাম্বাৰ অফ ইয়াৰ্ছ এইটো কোনটো নাম্বাৰ অফ ইয়াৰ্ছৰ কথা কোৱা হৈছে বিগত কেইবছৰৰ লাভ ইয়াতে আমি পাইছোঁ টোটেল প্ৰফিট কেইবছৰৰ 5 বছৰ সেইটো হৈছে নাম্বাৰ অফ ইয়াৰ্ছ অৰ্থাৎ আমি টোটেল প্ৰফিট পালোঁ লাষ্ট 5 ইয়াৰ্ছৰ পাইছোঁ আমি 2,54,000 গতিকে এই নাম্বাৰ অফ ইয়াৰ্ছটো কাক বুজাইছে যে এই 2,54,000 যিটো প্ৰফিট কেইবছৰৰ 5 বছৰৰ ডিভাইডেড বাই 5 ইজ ইকুৱেল টু যিটো পাম দিছ ইজ কল্ড এভাৰেজ প্ৰফিট অৰ্থাৎ 25ৰ ভিতৰত কেইবাৰ যাব 5 বাৰ 4 নাযায় 0 40 8 বাৰ গতিকে 50,800 তো এই হ'ল আমাৰ গড় লাভ 50,800 টকা আমি পালোঁ তো এভাৰেজ প্ৰফিট পালোঁ এতিয়া আমাৰ ওলাব লাগে ভেলু অফ গুডউইল নাও আমি ওলাব লাগিব ভেলু অফ গুডউইল ভেলু অফ গুডউইল ইজ ইকুৱেল টু ফৰ্মুলা হ'ল এভাৰেজ প্ৰফিট ইনটু নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ্ছ এতিয়া এভাৰেজ প্ৰফিট আমি পালোঁ 50,800 ইনটু নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ্ছ এইটো একচুৱেলি নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰটো কুৱেশ্যন দিয়া থাকে এইটো 1 ইয়াৰ্ছ হ'ব পাৰে 2 ইয়াৰ্ছ হ'ব পাৰে 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ 5 ইয়াৰ্ছ ইট উইল জেনেৰেলি ডিপেণ্ড অন দ্য এগ্ৰিমেণ্ট অফ দ্য পাৰ্টনাৰশ্বিপ এইটো অংশীদাৰসকলৰ চুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া নতুন অংশীদাৰ ভৰ্তিৰ ক্ষেত্ৰত সেই নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ কৃত বৰ্ষৰ সংখ্যাটো এক্সিষ্টিং পাৰ্টনাৰবিলাকে বেছিকৈ দিব বিচাৰিব এডমিশ্যনৰ ক্ষেত্ৰত নতুন অংশীদাৰে কমকৈ দিব বিচাৰিব সেইটো নিৰ্ভৰ কৰিব তেওঁলোকৰ চুক্তিৰ ওপৰত তেওঁলোকৰ মিউচুৱেল এগ্ৰিমেণ্টৰ ওপৰত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত গতিকে ইয়াতে প্ৰশ্ন কাকতত দিয়া আছে নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ 3 কৃত বৰ্ষৰ সংখ্যা 3 গতিকে এতিয়া আমাৰ ভেলু হ'ব 0 0 3 8 24 3 5 15 1,52,400 দিছ ইজ দ্য ভেলু অফ গুডউইল তো এই হৈছে সুনামৰ পৰিমাণ গোটেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ বৰ্তমান আজিৰ তাৰিখত সুনামৰ মূল্য হৈছে 1,52,400 টকা তো এনেকৈ আমি চিম্পল এভাৰেজ প্ৰফিট মেথডৰ অধীনত এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সুনামৰ মূল্য আমি নিৰূপণ কৰিব পাৰোঁ এতিয়া আৰু এটা ইলাষ্ট্ৰেশ্যন মই ল'ম তোমালোকক ভেৰি ইজি আৰু চিম্পল সেইটো লৈ আছোঁ যদি কোনো বিত্তীয় বৰ্ষত লাভৰ সলনি লোকচানো থাকিব পাৰে সকলো বিত্তীয় বৰ্ষত যে লাভ হ'ব সেইটো নহয় কোনো বিত্তীয় বৰ্ষত লোকচানো থাকিব পাৰে এই লোকচান থাকিলে কেনেকৈ আমি গড় লাভ পদ্ধতিৰ অধীনত সুনাম আমি নিৰ্ণয় কৰিম প্ৰথম ডিটাৰমাইন দ্য ভেলু অফ গুডউইল when it's valued at 2 years purchase of 3 years average profit which are দিয়া আছে প্ৰথম বছৰ 2014 20,000 টকা লছ হৈছে 2015 আৰু প্ৰফিট হৈছে 2016 ইয়াৰ ওপৰত ভিত্তি কৰি আমি সুনাম নিৰূপণ কৰিব লাগে তো প্ৰফিট দিয়া আছে প্ৰফিট 2014 লাভ হৈছে 20,000 টকা 2014 20,000 টকা
লছ ইন 2015, লছ 2015 লছ হৈছে, লছ 3000 টকা, 3000 টকা লছ হৈছে। আৰু 2016 লাভ হৈছে, 2016 প্ৰফিট হৈছে 22,000 টকা। এতিয়া এই ব্যৱসায় প্ৰতিষ্ঠানটোত আমি মুঠ লাভ ওলাব লাগিব, টোটেল প্ৰফিট, টোটেল প্ৰফিট মুঠ লাভ ওলাবলৈ হ'লে কেনেকৈ ওলাম আমি? 20 আৰু 22 টোটেল লাভ হৈ আছে আমাৰ 42,000, 42,000। এই 42,000 লাভৰ পৰা এটা বিত্তীয় বছৰ লছ হৈছে আমাৰ 3,000 মাইনাছ 3,000, অৰ্থাৎ টোটেল প্ৰফিট হ'ব 39,000। এতিয়া টোটেল প্ৰফিট পালোঁ 39। এতিয়া আমি এভাৰেজ প্ৰফিট ওলাওঁ, এভাৰেজ প্ৰফিট গড় লাভ। এভাৰেজ প্ৰফিট আমি আগতে কৈছোঁ টোটেল প্ৰফিট ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্ছ। এতিয়া নাম্বাৰ ইয়াৰ্ছ কেইবছৰে লাভ, এইটো ইয়াতে 39, 3 বছৰ, 1 2 3 ডিভাইডেড বাই 3, 3 13 39, অৰ্থাৎ গড় লাভ হৈছে আমাৰ 13,000 টকা। এতিয়া গড় লাভ যদি পালোঁ আমি 13,000, এতিয়া ভেলু অফ গুডউইল ইয়াত হৈছে নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ 2, এতিয়াকে ভেলু অফ গুডউইল is equal to average profit into number of purchasing year. তো এভারেজ প্রফিট দিয়া আছিল 13,000, নাম্বার অফ পার্চেজিং ইয়ার দিয়া আছে 2, অর্থাৎ ভ্যালু অফ গুডউইল 26,000। এই হচ্ছে শুনাম। এতিয়া আমি নেক্সট আলোচনা কৰিম ওয়েটেড এভারেজ প্রফিট মেথডৰ অধীনত গড় লাভ পদ্ধতি বিশ্লেষক ভাৰ খোদিত ওয়েটেড এভারেজ প্রফিট মেথড। তো ওয়েটেড এভারেজ প্রফিটের মেথড কেনেকৈ আমি সুনামৰ মূল্য নিৰূপণ কৰিব পাৰোঁ। আমি এটা এক্সাম্পল লওঁ, ওয়েটেড এভারেজ প্রফিট মেথড। এটো ধৰা ওয়েটেড এভারেজ প্রফিট মেথড। তো আমি শ্ৰেণীৰামৰ বা বিবিধামৰ যিকোনো ইলাষ্ট্ৰেশ্যন ল'ব পাৰোঁ। তো আমি বিবিধামৰ এটা ইলাষ্ট্ৰেশ্যন লৈছোঁ, ইলাষ্ট্ৰেশ্যন 8। ইয়াতে লাভ বিত্তীয় বছৰত আৰু সেই বিত্তীয় বছৰত হোৱা লাভ আৰু ৱেট দিয়া আছে। ইয়াৰ পৰা আমি ওয়েটেড এভারেজ প্রফিট মেথডৰ অধীনত সুনামৰ পৰিমাণ আমি নিৰ্ণয় কৰিম। তো আমি ধৰি লৈছোঁ এইটো ইয়াৰ কেইটা দিয়া আছে 12 13 14 15 16। তো ইয়াৰ 2012 2013 2014 2015 2016 সেই বিত্তীয় বছৰত 12 13 14 15 16 বিত্তীয় বছৰত হোৱা লাভৰ পৰিমাণ দিয়া আছে 90,000। এই বছৰত লাভ হৈছে 90,000। 13ত লাভ হৈছিল 1,10,000। 14ত লাভ হৈছে 1,40,000, 1,40,000 আৰু 15ত 1,50,000, 1,50,000 আৰু 16ত 1,60,000, 1,60,000। আৰু সেই লাভৰ বিপৰীতে এইটো প্ৰফিট, এইটো কোৱা হয় ওয়েট। তো প্ৰথম বছৰ ওয়েট হ'ল 1, নেক্সট ইয়াৰ হ'ব 2, তাৰপিছত 3 4 5 এনেকৈ চিৰিয়েলি ওয়েটবিলাক দিয়া হয়। এতিয়া প্ৰফিট
ইয়ার দিয়া আছে, প্রফিট দিয়া আছে, ওয়েট দিয়া আছে, এই তিনটা ইনফরমেশন আমাক দিয়া আছে। এতে ইয়ার উপর বেস করে আমি কি বললাম, এতে প্রোডাক্ট। তো প্রোডাক্ট হল প্রফিট ইন্টু ওয়েট ইজ ইকুয়াল টু প্রোডাক্ট। এইটো হচ্ছে প্রোডাক্ট। তেনেহ'লে প্ৰডাক্ট হ'ল প্ৰফিট আৰু ৱেট মাল্টিপ্লাই কৰিব লাগে। তো মাল্টিপ্লাই কৰিলে আমি পাম 90,000, 2 11 22, 2,20,000, 3 14 42, 4,20,000, 4 15 60, 6 লাখ আৰু 5 16 80, 8 লাখ। এতে আমি কি কৰিব লাগিব, এইখিনি যোগ কৰিব লাগিব। ওয়েট আৰু প্ৰডাক্টটো আমি যোগ কৰিব লাগিব। তো ওয়েট যোগ কৰিলে আমি পাম 6 3 9 4 13 5 18 হ'ব নেকি, 1 3 3 6 4 10 5 15, ওয়েট হৈ আছে 15। আৰু এইখিনি যোগ কৰিলে পাম আমি 8 6 14, 14 আৰু 4 18 দিয়ে 20, 21,30,000, 21,30,000 হ'ব লাগে। হয়, 21,30,000। এইখিনি আমি যোগ কৰি পালোঁ 21,30,000, অৰ্থাৎ টোটেল প্ৰডাক্ট 21,30,000। এতিয়া আমি কি ওলাব লাগিব, ওয়েটেড এভাৰেজ প্ৰফিট মেথডত আমি ওয়েটেড এভাৰেজ প্ৰফিট ওলাব লাগিব। গতিকে ওয়েটেড এভারেজ প্রফিট, তো ওয়েটেড এভারেজ প্রফিট ওলোৱাৰ ফৰ্মুলা হৈছে টোটেল প্ৰডাক্ট, এইটো টোটেল প্ৰডাক্ট ডিভাইডেড বাই ওয়েট, টোটেল ওয়েট। তো চোৱা তোমালোকে টোটেল প্ৰডাক্ট আমি পাইছোঁ 21,30,000, 21,30,000 আৰু টোটেল প্ৰডাক্ট পাইছোঁ আমি 15। তো ইয়াৰে যদি আমি হৰণ কৰোঁ, তো 15 21 একবাৰ, থাকিল 6 63 4বাৰ, 4 15 60, 30 2বাৰ, বোধহয় 1,42,000 হ'ব নেকি, 1,42,000, ইয়েছ 1,42,000। তেনেহ'লে আমি চোৱা ওয়েটেড এভারেজ প্রফিট পালোঁ আমি 1,42,000। এতিয়া ইয়াতে প্ৰশ্ন দিয়া আছে ক্যালকুলেট দ্য ভ্যালু অফ গুডউইল অন দ্য বেসিস অফ 3 years purchase অফ দ্য ওয়েটেড এভারেজ প্রফিট। তো ভ্যালু অফ গুডউইল is equal to weighted average profit into number of purchasing year। তো weighted average profit আমি পালোঁ ইফালে 1,42,000 ইনটু নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ দিয়া আছে প্ৰশ্ন কাকতত 3। তেনেহ'লে হ'ব 0 0 0 2 3 6 আৰু 3 14 42, অৰ্থাৎ 4,26,000, 4,26,000। দিস ইজ দ্য ভ্যালু অফ গুডউইল। এইটো আছিল আমাৰ ওয়েটেড এভারেজ প্রফিট মেথড। নেক্সট আমি আলোচনা কৰিম টাইম। তো আজি আমি ওয়েটেড ভ্যালু অফ গুডউইল, মেথডস অফ ভ্যালুয়েশন অফ গুডউইল, সুনাম মূল্যায়নৰ পদ্ধতি, সেই পদ্ধতিকেইটাৰ ভিতৰত 3টা পদ্ধতি আছিলে, এভাৰেজ প্ৰফিট মেথড, সুপাৰ প্ৰফিট মেথড আৰু কেপিটেলাইজেশ্যন মেথড। তাৰে আমি এভাৰেজ প্ৰফিট মেথডৰ 2টা ভাগ আছিল, সিম্পল আৰু ওয়েটেড। এই মেথড 2টা আলোচনা কৰিলোঁ। নেক্সট আমি ভিডিঅ' ক্লাছত আলোচনা কৰিম সুপাৰ প্ৰফিট মেথড আৰু কেপিটেলাইজেশ্যন মেথড। তো আজি এইখিনিলৈকে ৰাখিছোঁ। ধন্যবাদ। আশা কৰোঁ তোমালোকে ভালে আছে, ঘৰতে আছে, নিৰাপদে আছে আৰু ভালকৈ মন দি পঢ়িবা। ধন্যবাদ।